দুলিয়াজান অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য খেতিয়ক যে প্ৰশাসনিক কাৰ্যালয় আছে তাৰ পৰা মাত্ৰ 100 মিটাৰ দূৰ আমাৰ যে এনচি গাঁৱৰ এই নতুনপাৰা কলনী ইয়াত আচলতে আমি অইল ইণ্ডিয়াক যে এই ৰাইজে বাৰম্বাৰ এই দলংখন নিৰ্মাণ কৰিবৰ কাৰণে যে ক'বলগীয়া হৈছে তাতকৈ দুখৰ কথা একো নাই। আজি ইয়াতে আবাল বৃদ্ধ বনিতাৰ পৰা ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে, ইমান বিপদসংকুল, ইমান এখন মানে প্ৰতিটো মুহূৰ্ততে মানে এই দলংখন ভাগি যোৱাৰ এটা সম্ভাৱনা আছে। তাৰপিছতো এতিয়ালৈকে গড়কাপ্তানি বিভাগৰ কোনো ধৰণৰ খা খবৰ নাই। অইল ইণ্ডিয়া লিমিটেডৰ শীততাপ নিয়ন্ত্ৰিত কোঠাত লাখ লাখ টকা দৰমহা লৈ থকা বিষয়া কৰ্মচাৰীৰ কোনো খবৰ নাই। আৰু দুলিয়াজান সমষ্টিৰ যিগৰাকী বিধায়ক সৰ্বকালৰ অপদাৰ্থ অলগদ্ধ এই সমষ্টিটোৰ ওপৰত জ্ঞানৰ নমুনা নথকা যিগৰাকী বিধায়ক আছে, এই বিধায়কগৰাকীয়ে আজি পৰ্যন্ত কিন্তু ইয়াত কিন্তু এই ৰাইজৰ দুখ দুৰ্দশা বুজ লোৱাটো বাদেই এই দলংখনৰ ওপৰত চাবৰ কাৰণেও তেখেতৰ কিন্তু সময় নাই। এই কথাখিনি আমাৰ স্থানীয় অঞ্চলৰ ৰাইজক কিন্তু আচলতে ক্ষোভিত কৰি তুলিছে। অইল ইণ্ডিয়া লিমিটেডক আমি যোৱা 11 তাৰিখ 6 মাহ 2025 তাৰিখে এখন দুলিয়াজান গোটেই অঞ্চলটোৰ আমাৰ যি দাঁতিকাষৰীয়া অঞ্চল আছে ইয়াৰ বহুখিনি পথ আৰু দলং আৰু এই যিটো উন্মুক্ত যিটো ড্ৰেইন এইটো আচলতে RCC হ'ব লাগে। ইমান এটা উন্মুক্ত মেডিকেলৰ মেটাৰ্নিটিৰ পৰা আৰম্ভ কৰি কেমিকেলৰ পৰ্যন্ত এই নলাটোৱে অহা যোৱা কৰে। ইয়াৰ পৰা কিমানখিনি প্ৰদূষণ হৈছে আপোনালোকে চাওক। আজি দুলিয়াজানবাসী ৰাইজে শব্দ প্ৰদূষণ, আজি বায়ু প্ৰদূষণ, বিভিন্ন ধৰণৰ প্ৰদূষণৰ সন্মুখীন হৈ আছে। আজি ক্ষতি হৈছে এই অঞ্চলৰ মানুহখিনি। তাৰ পিছতো অইল ইণ্ডিয়া লিমিটেডে আপোনালোকক কিয় আমি হাতে ভৰি ধৰিবলগীয়া হয়, কিয় বাৰম্বাৰ আপোনালোকক আমি ক'বলগীয়া হয় যে আমাৰ এইটো সমস্যা হৈছে, আপোনালোকৰ দায়িত্ব নাই নেকি, দায়বদ্ধতা নাই নেকি? গতিকে আমি পুনৰ টাইহোম ছাত্ৰ সন্থা পৰিয়ালৰ তৰফৰ পৰা ৰাইজৰ হৈ পেলাই আজি কৈছোঁ অইল ইণ্ডিয়া লিমিটেডে অনতি পলমে যদি আহি পেলাই এই দলংখন মেৰামতি কৰাৰ লগতে এই ড্ৰেইনটোৰ যিটো আপোনাৰ এটা কদৰ্যময় পৰিৱেশ, ইমান এটা দুখত গোন্ধ, এইটো যদি ঠিক ঠাক নকৰে অইল ইণ্ডিয়া লিমিটেডৰ সঁচাকৈ অত্যন্ত দুৰ্ভাগ্যজনক কথা। সঁচাকৈ আজি ক'বলৈ আৰু ভাষা নাই। মই এটা কথা ক'ব লাগিব যে আমাৰ ইয়াত হয়তো ৰাজহুৱা উদ্যোগ প্ৰতিষ্ঠান বহুকেইটা আছে। অইল ইণ্ডিয়া লিমিটেড, নেপকো, BCPL, DNPL, অসম গেছ কোম্পানী লিমিটেড। তাৰ পাছতো তেখেতলোকৰ এটা এটা বিয়াগুণ CSR ডিপাৰ্টমেণ্ট আছে। এই CSR ডিপাৰ্টমেণ্টৰ জৰিয়তে তেখেতলোকে এই চাওক, দলং বুলি ক'লে মানে আমি কিবা শদিয়া ঢলা শদিয়া ব্ৰিজৰ কথা কোৱা নাই। আমি তেনেকুৱা এখন দলং ৰাইজে আজি দাবী কৰা নাই। এই নলাটো অইলৰ প্ৰায় 10 ফুট বা 12 ফুট দৈৰ্ঘ্যৰ হ'ব আৰু এই মূল ৰাস্তাটোৰ পৰা স্কুলীয়া ল'ৰা ছোৱালী অহাত অসুবিধা হৈছে, মেডিকেলৰ পৰা আপোনাৰ ৰোগী নিয়াত অসুবিধা হৈছে। কিন্তু দেখিছোঁ যে অইল ইণ্ডিয়া নিচিনা এটা বিয়াগুম কোম্পানী থকাৰ পাছত তেখেতলোকৰ যি সামাজিক দায়বদ্ধতা ৰাইজৰ কাৰণে হয়তো সিমান কোনো মৰম চেনেহ নাই। আজি বহু দিনৰ পৰা ৰাইজৰ আজি অভিযোগ, প্ৰায় 6 মাহ হ'ল এই যান বাহন আহিব নোৱাৰা অৱস্থাটো হয় মানুহ এটাও খোজকাঢ়ি আহিব নোৱাৰা এটা অৱস্থা হৈ উঠিছে। ইমানবিলাক উদ্যোগ প্ৰতিষ্ঠান থকাৰ পাছত আৰু এটা লজ্জাজনক কথা, দুলিয়াজানত প্ৰায় 20-22 বছৰ ধৰি আমাৰ কেন্দ্ৰীয় পেট্ৰলিয়াম মিনিষ্টাৰ এজন আছিল। তাৰমানে তেখেতৰ নাম হয়তো আজিৰ তাৰিখত আমি পাহৰি যাবলগীয়া নিচিনা এটা অৱস্থা হৈছে। তেখেতলোকৰ মানে যি কৰ্মকাণ্ড, সেইদিনাখন দেখিছোঁ তেখেতলোকে মন কী বাতৰ কথা কৈছে। ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু তেৰজ গোৱালা ডাঙৰীয়াই এটা ৰেডিঅ' লৈ ঘূৰি ফুৰিছে আৰু তেখেতলোকে কৈছে যে মন কী বাত এটা অনুষ্ঠান থৈছে, আপোনালোকে আহিব। তেখেতলোকৰ কোনোবা দেশৰ বিশেষ ব্যক্তি এজনৰ মনৰ কথা ৰাইজক শুনাব বিচাৰিছে। কিন্তু মই কৈছোঁ তেখেতলোকক ৰাইজৰ কথা আপোনালোকে শুনক, ৰাইজৰ মনৰ কথা আপোনালোকে শুনক, ৰাইজৰ অভাৱ অভিযোগবিলাকক আপোনালোকে গুৰুত্ব প্ৰদান কৰক। সেই বিশেষ ব্যক্তিজনৰ মনৰ কথাবিলাক আমি পিছত শুনিম, তেখেতলোকে কাৰ্য কৰি দেখাওক। কিন্তু জনসাধাৰণৰ ৰাইজৰ মনৰ কথাবিলাক দেশৰ প্ৰধানমন্ত্ৰীজনে, অসম চৰকাৰখনে, এই ডাবল ইঞ্জিন চৰকাৰখনে শুনক। আৰু ইয়াত যে যি দুজন অকমান্য সাংসদ আৰু বিধায়ক আছে, এই দুজনক ভগৱানে সুমতি দিয়ক। এটা কথা হ'ল কি, আপোনালোক ৰাইজৰ কাষলৈ আহক। আপোনালোকে শীততাপ নিয়ন্ত্ৰিত কোঠাত বহেই আপোনালোকে শীততাপ নিয়ন্ত্ৰিত গাড়ীত যদি ঘূৰি ফুৰে, তেতিয়াহ'লে হয়তো আপোনালোকে এই দুখীয়া জনগণৰ অভাৱ যিবিলাক অভিযোগ আপোনালোকে অন্তৰৰ পৰা কেতিয়াও উপলব্ধি কৰিব নোৱাৰিব। সেইকাৰণে আজিৰ তাৰিখতে অকমান্য বিধায়ক আৰু সাংসদজনৰ লগতে অইল ইণ্ডিয়াৰ যে দায়িত্ব কৰ্তব্য আছে তেখেতলোকক আমি সোঁৱৰাই দিব বিচাৰিছোঁ। আৰু লগতে আজি আমি সকলো ৰাইজৰ স্বাক্ষৰ সাপেক্ষে আমি অইল ইণ্ডিয়াৰ CSR ডিপাৰ্টমেণ্টৰ যিজন PRO অফিচাৰ আছে, জনসম্পৰ্ক ৰক্ষী বিষয়া যিজন আছে, আমি তেখেতকো আজি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম। আমি এই স্মাৰক পত্ৰখনত আমি ৰাইজৰ প্ৰবল দাবীটো আমি তাত উত্থাপন কৰিছোঁ। আপোনালোকে 15-20 দিন ভিতৰত যদি আপোনালোকে এই ৰাইজৰ যদি আপোনালোকে এই অভিযোগটো যদি গুৰুত্ব সহকাৰে নলয়, তেতিয়াহ'লে কিন্তু অনাগত দিনত ইয়াতকৈ কিন্তু আমি ভয়াৱহভাৱে আমি আন্দোলন কৰিম আৰু ৰাইজ চাব ইয়াতকৈ বেছি ওলাই আহিব। আৰু সেইদিনাখন হয়তো আপোনালোকে উপলব্ধি কৰিব পাৰিব যে গণতন্ত্ৰত ৰাইজেই ৰজা। ধন্যবাদ।
দলংখন প্ৰায় আমাৰ ভগা 6 মাহে হ'ল আমি 6 মাহত মানে এইফালৰ পৰা একো আমি অহা যোৱা কৰিব নোৱাৰোঁ কিন্তু ভালেই আছিলে অলপ থাকোঁতে মানে এইবিলাক ডাম্পাৰ চাম্পাৰ আহি অইলৰ গাড়ীও এইফালে পাৰ হয় কিন্তু এইবিলাক পাৰ হৈ যিমান ভগা আছিলে তাতকৈ বেছিয়ে ভাঙি পেলালে আমি এতিয়া অইলত কাগজ দিছোঁ আৰু সমজিলা অফিচতো আমি কাগজ দিছিলোঁ কিন্তু তেওঁলোকে ইয়াক বনাম বুলি ক'লে আমি মানে RCC বনাবৰ কাৰণে কাগজ দিছিলোঁ আৰু ডাঙৰ কৰিবৰ কাৰণে কাগজ দি থৈ আহিছিলোঁ তেওঁলোকে বনাম বুলি ক'লে কিন্তু আজিলৈকে তেওঁলোকে একো ইয়াত একশ্যন লোৱা নাই আমি সেইকাৰণে এইফালে যে ইমান ওচৰতে আমাৰ অইলৰ নিচিনা এখন কোম্পানী থাকোঁতে আমি যে ইমান ইয়াৰ মাজ মজিয়াত যে আমি এনেকুৱা ভগা দলং এখন লৈ আমি ঘূৰি ফুৰিবলগীয়া বা অহা যোৱাত কষ্ট হৈছে সেইটো কেনেকৈ হ'ব সেইকাৰণে আমি আজি মানে আমি এইটো ইয়াত মানুহ গোট খাই পেলাই আমি এটা আন্দোলনৰ কাৰ্যসূচী ল'ম বুলি ইয়াত থিয় হৈছোঁ সকলো মানুহে আমি গোট খাইছোঁ ইয়াত আন্দোলনৰ কাৰ্যসূচী ল'বলৈ